নমস্কাৰ সকলোকে ৰায়মনা ক্লাছেছ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। এইটো ভিডিঅ'ত আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ অসমীয়া পাঠ্যপুথিৰ পাঠ 13 হোমী জাহাংগীৰ ভবা নামৰ পাঠটো। এই পাঠৰ অন্তৰ্গত তোমালোকৰ ক্ৰিয়াকলাপত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে গোটেইখিনি সুন্দৰকৈ তোমালোকক লিখি দিয়া হৈছে। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটি আৰু সহজ ভাষাত বুজি পোৱাকৈ লিখি দিয়া হৈছে আৰু ভিডিঅ'টিৰ মাজত সুন্দৰকৈ আলোচনা কৰা হ'ব। সো তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ ভিডিঅ'টিৰ মাজত আলোচনা কৰা হৈছে। সো বলা এতিয়া আমি ক্লাছটো আৰম্ভ কৰিম। তোমালোকৰ ক্ৰিয়াকলাপৰ প্ৰথমত দিয়া আছে ক পাঠভিত্তিক ক্ৰিয়া। 1 নম্বৰত আছে পাঠটো পঢ়ি প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নত কি দিয়া আছে তোমালোকৰ টোপনি পাতল ল'ৰাজনৰ নাম কি? ইয়াৰ উত্তৰ হ'ব টোপনি পাতল ল'ৰাজনৰ নাম হোমী জাহাংগীৰ ভবা। খ নম্বৰত দিয়া আছে ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ কি আছিল? এই গোটেইকেইটা 1 নম্বৰৰ অন্তৰ্গত যিমানখিনি প্ৰশ্ন আছে গোটেইকেইটা তোমালোকে পঢ়ি ল'ব লাগিব। খ নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ল ল'ৰাজনৰ টোপনি পাতল হোৱাৰ কাৰণ আছিল ল'ৰাজন অতিশয় তীক্ষ্ণ বুদ্ধিৰ আছিল আৰু সেইবাবে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰৱাহ হৈ থাকিছিল, সেইকাৰণে কি হৈছিল টোপনি পাতল আছিল। ঘ নম্বৰত দিয়া আছে চিকিৎসকক দেখুৱাই অনাৰ পাছত মাক দেউতাকে ল'ৰাজনৰ বাবে কেনে ব্যৱস্থা ল'লে? উত্তৰ হ'ব চিকিৎসকক দেখুৱাই অনাৰ পিছত মাক দেউতাকে ল'ৰাজনৰ মনোযোগ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিলে, সেইবাবে তেওঁলোকে ঘৰতে বিজ্ঞানৰ কিতাপ পত্ৰৰে গ্ৰন্থাগাৰ এটা খুলি দিছিল আৰু সেই কিতাপ পত্ৰবোৰ ল'ৰাজনৰ সংগী হৈ পৰিছিল। ঘ নম্বৰ প্ৰশ্ন, এই যিমানখিনি প্ৰশ্ন আলোচনা কৰি আছোঁ এই গোটেইকেইটা ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে। হোমী জাহাংগীৰ ভাবাৰ কি কি বিষয়ত ৰুচি আছিল? উত্তৰ হ'ব হোমী জাহাংগীৰ ভাবাৰ ভৌতিক শাস্ত্ৰ গণিত শাস্ত্ৰৰ লগতে সংগীত আৰু চিত্ৰকলা বিষয়ত ৰুচি আছিল। নেক্সট প্ৰশ্ন, তেখেত লণ্ডনলৈ কিয় গৈছিল? উত্তৰ হ'ব তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। তাৰপিছত নেক্সট প্ৰশ্ন, দোৰাবজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে কি অনুষ্ঠান প্ৰতিষ্ঠা কৰে? উত্তৰ হ'ব দোৰাবাজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। 6 নম্বৰত আছে স্বাধীনতাৰ পাছত তেখেতে কি আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি হৈছিল? উত্তৰ হ'ব স্বাধীনতাৰ পাছত তেখেতে পৰমাণু শক্তি আয়োগৰ মুৰব্বী হিচাপে নিযুক্তি হৈছিল। ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। মই যোনবোৰ ইম্পৰ্টেণ্ট বুলি কৈ আছোঁ সেইবোৰ কিন্তু তোমালোকে দাগ দি ৰাখিবা। জ নম্বৰ, তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? উত্তৰ হ'ব তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। এইটো মনত ৰাখিবা। জ নম্বৰ প্ৰশ্নটো ভেৰি ইম্পৰ্টেণ্ট যে তেখেতৰ প্ৰতি শ্ৰদ্ধা, তেখেতৰ মানে হোমী জাহাংগীৰ ভাবাৰ প্ৰতি শ্ৰদ্ধা জনাই কি অনুষ্ঠান কৰা হৈছিল, কি অনুষ্ঠান প্ৰতিষ্ঠা কৰা হৈছিল? এইটো হ'ল কি ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ। তেখেতৰ নামতে আছে ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰ অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল। ষ্টুডেণ্টছ, তোমালোকে যদি ক্লাছটো বুজি পাই আছা তোমালোকে কমেণ্টত নিজৰ নামটো লিখি যাবা, তেনেহ'লে মই গম পাম যে তোমালোকে ক্লাছটো বুজি পাই আছা। যদি তোমালোকে বুজি পোৱা নাই মই তোমালোকক বেলেগকৈ বুজাই দিয়াৰ চেষ্টা কৰিম বেলেগ ক্লাছত, সেইকাৰণে তোমালোকে কমেণ্টটো কৰিবা। কমেণ্টটো কৰিলে মই গম পাম যে তোমালোকে ক্লাছবোৰ বুজি পাই আছা। ঠিক আছে, এতিয়া নেক্সট তোমালোকৰ হ'ব 2 নম্বৰত আছে লাহে লাহে কিতাপবোৰৰ ল'ৰাজনৰ সংগী হৈ পৰিল। ইয়াত ল'ৰাজন বুলি কাৰ কথা কোৱা হৈছে? কিতাপবোৰ কেনেদৰে তেখেতৰ সংগী হৈ পৰিল বুজাই লিখা। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। ইয়াত ল'ৰাজন বুলি হোমী জাহাংগীৰ ভাবাৰ কথা কোৱা হৈছে। যেতিয়া টোপনি পাতল ল'ৰাজনক মাক দেউতাকে চিকিৎসকৰ ওচৰলৈ লৈ গৈছিল তেতিয়া চিকিৎসকে তেওঁৰ মস্তিষ্কত অনবৰতে চিন্তা শক্তিৰ প্ৰৱাহ হৈ থকাৰ কথা কৈছিল। এই কথা শুনি ল'ৰাজনৰ মাক দেউতাকে তেওঁক বিজ্ঞানৰ প্ৰতি আকৰ্ষিত কৰিবলৈ সিদ্ধান্ত ল'লে আৰু সেই অনুসৰি ঘৰতেই বিজ্ঞানৰ কিতাপ পত্ৰৰ দ্বাৰা এটা গ্ৰন্থাগাৰ সদৃশ সাজি দিলে। লাহে লাহে ল'ৰাজনে এই কিতাপবোৰ পঢ়ি ভাল পোৱা হ'ল আৰু কিতাপৰ মাজতেই সময় কটাব ল'লে। এনেদৰে কিতাপবোৰ তেখেতৰ সংগী হৈ পৰিল। 3 নম্বৰত আছে হোমী জাহাংগীৰ ভাবাৰ সপোন কি আছিল? এই সপোন কিয় ফলৱতী নহ'ল? উত্তৰ হ'ব হোমী জাহাংগীৰ ভাবাৰ সপোন আছিল
ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত আন এখন জাকত জিলিকা দেশ হিচাপে পৰিণত কৰা, এই বিষয়ে তেখেতে সদায় ৰঙীন সপোন দেখিছিল। এই সপোন ফলৱতী হোৱাৰ আগেয়ে তেখেতৰ এক বিমান দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল। ষ্টুডেণ্টছ, তোমালোকে যদি ৰাইমনা ক্লাছেছ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। সদায় এনেকৈ সুন্দৰ সুন্দৰ ক্লাছ পাই থাকিবা, ঠিক আছে? আৰু ভিডিঅ'বোৰ লাইক কৰিবা। 4 নম্বৰত আছে, হোমী জাহাংগীৰ ভাবাই ভাৰতবৰ্ষক ভাল পাইছিল। এই কথা পাঠটোত কেনেধৰণে প্ৰতিফলিত হৈছে লিখা। উত্তৰ হ'ব, হোমী জাহাংগীৰ ভাবাই বিদেশত থাকিয়েই দিন কটোৱাৰ সুন্দৰ সুযোগ পাইছিল। যদিও সেই সুযোগ গ্ৰহণ নকৰি তেখেতে ভাৰতবৰ্ষলৈ ঘূৰি আহে নিজৰ দেশৰ প্ৰতি থকা কৰ্তব্যৰ দায়িত্বৰ বাবে। ভাৰতবৰ্ষক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত এখন জাকত জিলিকা দেশ হিচাপে গঢ়ি তুলিবলৈ তেখেতৰ অহৰহ ৰঙীন সপোন আছিল। দোৰাবাজী টাটা ট্ৰাষ্টৰ সহায়ত তেখেতে টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ প্ৰতিষ্ঠা কৰে। ভাৰতক পাৰমাণৱিক শক্তিৰ ক্ষেত্ৰত জাকত জিলিকা দেশত পৰিণত কৰাৰ বাবে তেখেতে বিভিন্ন পৰিকল্পনাও কৰিছিল। গতিকে ইয়াৰ দ্বাৰাই তেখেতে যে ভাৰতক ভাল পাইছিল সেই কথা প্ৰতিফলিত হয়। 5 নম্বৰত আছে, হোমী জাহাংগীৰ ভাবা পাঠটোত থকা বিভক্তিযুক্ত শব্দবোৰ বাছি উলিওৱা। বিভক্তিযুক্ত শব্দবোৰ বাছি উলিয়াই লিখিব লাগিব। উত্তৰ হ'ব, হোমী জাহাংগীৰ ভাবা পাঠটোৰ বিভক্তিযুক্ত শব্দবোৰ হ'ল কালত, শিশুসকলৰ, বহুদিনলৈ, তাৰপিছত আছে দেউতাকক, ল'ৰাজনৰ, চিকিৎসকৰ, বিজ্ঞানৰ, চিত্ৰাংকনৰ, বিদেশত, দেশৰ সহায়ত, গেলাৰীত, এইবোৰ। 6 নম্বৰত দিয়া আছে তোমালোকৰ নিম্নলিখিত শব্দকেইটাৰ পৰা বিভক্তিবোৰ বাছি উলিয়াই সেইবোৰ কি কাৰকত ব্যৱহাৰ হৈছে লিখা। ইয়াৰ উত্তৰ হ'ব তেখেত। তেখেতত কি বিভক্তি ব্যৱহাৰ হৈছে লিখিব লাগিব যে প্ৰথমা বিভক্তি আৰু কৰ্তাকাৰক। শিশুজনক কি হৈছে দ্বিতীয় বিভক্তি আৰু কৰ্মকাৰক। কিতাপ পত্ৰৰে তৃতীয় বিভক্তি ব্যৱহাৰ হৈছে আৰু কি হৈছে কৰণকাৰক। ভাৰতলৈ এইটো শব্দত কি বিভক্তি ব্যৱহাৰ হৈছে চতুৰ্থ বিভক্তি আৰু সম্প্ৰদান কাৰক। চিকিৎসকৰ এইটো কি হ'ব ষষ্ঠী বিভক্তি আৰু কি কাৰক হ'ব সম্বন্ধ কাৰক। শৈশৱ কালত সপ্তমী বিভক্তি আৰু অধিকৰণ কাৰক। তাৰপিছত তোমালোকৰ 7 নম্বৰত দিয়া আছে কি 7 নম্বৰত দিয়া আছে তলৰ বাক্যবোৰ আস্তনা পদবিলাকৰ বিভক্তি নিৰ্ণয় কৰা আৰু কাৰকৰ নাম লিখা। এইখিনি আমি কি কৰিলোঁ পঢ়িলোঁ। মই তোমালোকক ওপৰত এবাৰ ভালকৈ দেখাই দিছোঁ বস্তুটো। এইটো বেলেগ হয়। 7 নম্বৰৰ বস্তুখিনিও এবাৰ ভালকৈ বুজি লোৱা। এই 7 নম্বৰত চোৱা। 7 নম্বৰত ইয়াত যে এটা শব্দ আস্তানি দিয়া আছে তলত, এই শব্দটোত পদ বিভক্তি নিৰ্ণয় কৰিব লাগে আৰু কাৰকৰ নাম লিখিব লাগে। এই দুবলিত, কিতাপ, দুখীয়াৰ, পৰীক্ষালৈ, যতৰেৰে, এইকেইটা বস্তুৰ বিভক্তি নিৰ্ণয় কৰিব লাগে আৰু কাৰকৰ নাম লিখিব লাগে। মই তলত ডাইৰেক্ট এনচাৰ লিখি দিছোঁ। এনেকৈ যোনটো শব্দত আস্তানি দিয়া আছে এই শব্দটো ইয়াত লৈছোঁ, লৈ উত্তৰ লিখি দিছোঁ। যেনেকৈ দুবিলত সপ্তমী বিভক্তি আৰু অধিকৰণ কাৰক, কিতাপ শূন্য বিভক্তি কৰ্মকাৰক, দুখীয়াৰ ষষ্ঠী বিভক্তি সম্বন্ধকাৰক, মোৰ ষষ্ঠী বিভক্তি সম্বন্ধকাৰক, পৰীক্ষালৈ চতুৰ্থী বিভক্তি সম্প্ৰদান কাৰক, যতৰৰে তৃতীয় বিভক্তি কাৰণ কাৰক, শিক্ষা গুৰুক কৰ্মকাৰক দ্বিতীয় বিভক্তি, তাৰপিছত হিমালয় পৰ্বত শূন্য বিভক্তি কৰ্মকাৰক, মানুহ দ্বিতীয় বিভক্তি কৰ্মকাৰক। এতিয়া আছে তোমালোকৰ 8 নম্বৰ। 8 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা। আস্তনা শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। খালী ঠাই পূৰ কৰিব লাগিব। যেনেকৈ ইয়াত কি আছে সফল, এই বস্তুটো কি আছে আস্তানি দিয়া আছে। ইয়াৰ বিপৰীত শব্দ ইয়াত লিখিব লাগিব। ইয়াত এটা খালী ঠাই দিছে নহয়। এই সফলৰ ওলোটা বিপৰীত হ'লে কি হ'ব বিফল। ইয়াত হ'ব বিফল মাতৃ। ইয়াত আছে সফল মাতৃ, ইয়াত আছে বিফল মাতৃ। ঠিক এনেদৰে এই খালী ঠাইবোৰ পূৰাব লাগিব। মই কি কৰিম এতিয়া তোমালোকক তলত উত্তৰখিনি সুন্দৰকৈ লিখি দিম। যেনেকৈ পাতল টোপনি হ'লে গভীৰ টোপনি, এইটো হৈছে উদাহৰণ। সফল মাতৃ, বিফল মাতৃ, এইটো আছিল খালী ঠাই। এইটো খালী ঠাই, এইটো মই এনচাৰ কৰি দিছোঁ। এইবোৰ কিন্তু খালী ঠাই, মই এনচাৰ কৰি দিছোঁ। যেনেকৈ সফল মাতৃ, বিফল মাতৃ, তীক্ষ্ণ বুদ্ধি, ভটা বুদ্ধি, কোনো বিসংগতি, কোনো সংগতি, পাঠ অন্তৰ্ভুক্ত, পাঠ বহিৰ্ভুক্ত, তেখেতৰ মৃত্যু হৈছিল, তেখেতৰ জন্ম হৈছিল।
বৃদ্ধি পাইছিল হ্ৰাস পাইছিল। তাৰপিছত এতিয়া তোমালোকৰ আছে 9 নম্বৰ বাক্য ৰচনা কৰা। তলত কিছুমান শব্দ দিয়া আছে, এইবোৰেৰে বাক্য ৰচনা কৰিব লাগিব, যেনেকৈ অৱদান। স্কুলখনৰ নাম উজ্জ্বল কৰাত শিক্ষকসকলৰ যথেষ্ট অৱদান আছে। ধাউতি, ল'ৰাজন পঢ়াৰ প্ৰতি থকা ধাউতিৰ বাবেই শ্ৰেণীত প্ৰথম হৈছে। জাকত জিলিকা, এইটোতে বাক্য সজালে কি হ'ব? যে সিহঁতৰ ঘৰৰ ফুলনিখন কি চুবুৰীটোৰ ভিতৰতে জাকত জিলিকা। আশ্বাস দিছে, মন্ত্ৰীয়ে তেখেতক সহায় কৰিব বুলি আশ্বাস দিছিল। গৱেষণা কৰাৰ বাবে তেওঁ আমেৰিকালৈ গৈছে। সিদ্ধান্ত, মই কাইলৈ ঘৰলৈ যাবলৈ সিদ্ধান্ত লৈছোঁ। তাৰপিছত তোমালোকৰ 10 নম্বৰত দিয়া আছে যুক্তাক্ষৰ বহুৱাই শব্দটো সম্পূৰ্ণ কৰা। ইয়াত এটা যুক্তাক্ষৰ বহাই শব্দটো সম্পূৰ্ণ কৰিব লাগে, ঠিক আছে? তো মই তোমালোকক ডাইৰেক্ট উত্তৰখিনি লিখি দিছোঁ। এইটো যেনেকৈ এইটো কি হ'ব? এইটো হ'ব কণ্ঠক, বিশ্ৰুত, প্ৰতিজ্ঞা, উপলব্ধি, তাৰপিছত তোমালোকৰ বিশেষত্ব, মৰতত, নিশ্চ, গ্ৰন্থাগাৰ, ইন্ধন। নেক্সট আছে তোমালোকৰ তলৰ শব্দবোৰৰ প্ৰতিশব্দ লিখা। উত্তৰ হ'ব প্ৰতিশব্দ লিখিব লাগিব, যেনেকৈ সংগীৰ প্ৰতিশব্দ কি? লগৰী। তীক্ষ্ণ, প্ৰখৰ, প্ৰধান, মুখ্য, মানে তোমালোকে সমাৰ্থক শব্দ বুলি ক'ব পাৰা, যাৰ অৰ্থটো একেই হয়। গ্ৰন্থ, কিতাপ, কিৰণ, ৰশ্মি, চিকিৎসক, ডাক্তৰ, এইবিলাকক প্ৰতিশব্দ বুলি কোৱা হয়। আৰু এইখিনিতে তোমালোকৰ ক্লাছটো শেষ হ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।